আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে অৰুণোদয় 3.0 আঁচনিৰ বিষয়ে। যিসকলে নেকি অৰুণোদয় 3.0ত আবেদন কৰিছিলে তেওঁলোকৰ বাবে আছে কিছুমান গুৰুত্বপূৰ্ণ খবৰ। কি গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে অৰুণোদয় 3.0ৰ বিষয়ে আমি এটা এটাকে আপোনালোকক জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। প্ৰথম কথা হৈছে যে অৰুণোদয় আঁচনিৰ 3.0ত আপোনালোকে আবেদন কৰিছিলেনে? কিছুদিন আগতে গাঁও পঞ্চায়তত এখনকৈ গাঁও সভা হৈছিলে। তাত ৰেচন কাৰ্ড থকা সকলোৱে অৰুণোদয় আঁচনিৰ বাবে নাম পঞ্জীয়ন কৰিছিলে। তেওঁলোকৰ বাবে এখন লিষ্ট ওলাই আহিছে। এই লিষ্টটোৰ নাম হৈছে ড্ৰাফ্ট লিষ্ট। এই ড্ৰাফ্ট লিষ্টটো কি হয় আৰু এই লিষ্টটো কিয় ওলাই আহিছে, এই লিষ্টত নাম থাকিলে আপোনালোকে কি কৰিব লাগিব আৰু এই লিষ্টত নামটো নাহিলে আপোনালোকে কি কৰিব লাগিব, সকলোবোৰ তথ্য আমি আপোনালোকক জনাই দিম। এই ড্ৰাফ্ট লিষ্টত যিসকলৰ নাম আহিছে তেওঁলোকে কি কৰিব লাগিব, এই লিষ্টটো ক'ত পাব, কেনেকৈ চাব যে আপোনাৰ নামটো আছে নে নাই এই লিষ্টটোত। এই ড্ৰাফ্ট লিষ্টটো হৈছে যে যিসকলে নেকি অৰুণোদয় আঁচনিৰ 3.0ত আবেদন কৰিছিলে তেওঁলোকৰ দুটা লিষ্ট ওলাই আহিব। প্ৰথমটো লিষ্ট হৈছে ড্ৰাফ্ট লিষ্ট, দ্বিতীয়টো লিষ্ট হৈছে ফাইনেল লিষ্ট। এই ড্ৰাফ্ট লিষ্টত যিসকলৰ নামটো আহিছে তেওঁলোকৰ নামটো ফাইনেল লিষ্টতো আহিব পাৰে। যিসকলৰ নামটো ড্ৰাফ্ট লিষ্টত অহা নাই তেওঁলোকে ফাইনেল লিষ্টত তেওঁলোকৰ নামটো নাহে। কিয়নো ড্ৰাফ্ট লিষ্টটো হৈছে এনেকুৱা এটা লিষ্ট যিসকলে নেকি নাম পঞ্জীয়ন কৰিছিলে অৰুণোদয় 3.0ত, যিসকলে আবেদন কৰিছে সকলোৰে নাম আহিছে এই ড্ৰাফ্ট লিষ্টত। এই ড্ৰাফ্ট লিষ্টত নাম অহাৰ পিছত সাৰ্ভে কৰিব, ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন কৰাৰ পিছত যদি আপুনি যোগ্য হিতাধিকাৰী হয় তেনেহ'লেহে আপোনালোকৰ নামত এখন ফাইনেল লিষ্ট আহিব। ফাইনেল লিষ্টটো অহাৰ পিছত এখন ফৰ্ম আহিব। ফৰ্ম অহাৰ পিছত ফৰ্মটো ফিল কৰি জমা দিলে আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। এতিয়া এই ড্ৰাফ্ট লিষ্টটো যিহেতু ইতিমধ্যে আহি গৈছে, এই ড্ৰাফ্ট লিষ্টটো আপোনালোকে ক'ত পাব, কেনেকৈ চাব? এই ড্ৰাফ্ট লিষ্টটো আপোনালোকে যেতিয়া নাম পঞ্জীয়ন কৰিছিলে বা আপোনাৰ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড যিসকলৰ হাতত জমা দিছিলে তেওঁলোকৰ সৈতে আপোনালোকে যোগাযোগ কৰক। তেওঁলোকৰ হাততহে এই ড্ৰাফ্ট লিষ্টটো আহিছে। আপোনালোকে তাত গৈ লিষ্টটো চাব পাৰে। যদি লিষ্টত আপোনাৰ নামটো আছে তেনেহ'লেতো আপোনাৰ বাবে ভাল খবৰ। আৰু যদি লিষ্টত আপোনাৰ নামটো অহা নাই তেনেহ'লে নতুনকৈ আপোনালোকে আকৌ আবেদন কৰিব লাগিব। ফাইনেল লিষ্টটো অহাৰ আগতে আপোনালোকে আবেদন কৰিব পাৰিব। ফাইনেল লিষ্টটো আহি গ'লে পিছত আপোনালোকে আৰু নতুনকৈ আবেদন কৰিব নোৱাৰিব। সেইকাৰণে প্ৰথমতে ড্ৰাফ্ট লিষ্টটো আপোনালোকে এবাৰ চাই লওক যে তাত আপোনাৰ নামটো আছে নে নাই। এই লিষ্টটো যিসকলৰ হাতত নাম জমা দিছিলে, নাম পঞ্জীয়ন কৰাৰ সময়ত ডকুমেণ্টছসমূহ যিসকলৰ হাতত জমা দিছিলে তেওঁলোকৰ সৈতে যোগাযোগ কৰক, তেনেহ'লে আপোনালোকে লিষ্টটো চাব পাৰিব। দ্বিতীয়টো কথা হৈছে যে দুটা লিষ্ট কিয় প্ৰদান কৰিব চৰকাৰে। প্ৰথম লিষ্টটো ড্ৰাফ্ট লিষ্টটো এই কাৰণে চৰকাৰে প্ৰদান কৰিছে যে যিসকলে আবেদন কৰিছে সকলোৰে নামটো এই ড্ৰাফ্ট লিষ্টত আহিব। অহাৰ পিছতে অৰুণোদয় আঁচনি প্ৰদান কৰিব নোৱাৰে। তাৰ বাবে চৰকাৰে ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন এই ড্ৰাফ্ট লিষ্টৰ ওপৰত ভিত্তি কৰি ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন কৰাৰ পিছত এই ড্ৰাফ্ট লিষ্টৰ পৰা যিসকল নেকি যোগ্য হিতাধিকাৰী হয় তেওঁলোকৰ নামটো ৰাখি বাকীসকলৰ নামটো কৰ্তন কৰি দিব।
তেওঁলোকৰ নামটো ৰাখি ফাইনাল লিষ্টতহে তেওঁলোকৰ নামটো সোমাই দিব। সোমাই দিয়াৰ পিছত তেওঁলোকৰ নামত অৰুণোদয় আঁচনিৰ ফৰ্ম প্ৰদান কৰিব। পিছতহে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব। তাৰ আগতে টকাটো লাভ নকৰে। যদি আপোনালোকে আবেদন কৰিছিলে তেনেহ'লে নিশ্চয় ড্ৰাফ্ট লিষ্টটো আহি গৈছে। আপোনালোকে যোগাযোগ কৰি সোনকালে ড্ৰাফ্ট লিষ্টটো প্ৰথমতে এবাৰ চাই লওক। আৰু যদি ড্ৰাফ্ট লিষ্টটো অহা নাই আপোনালোকৰ গাঁও পঞ্চায়তত তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব কেতিয়া আহিব, কি কৰিব লাগিব, সেইখিনিও আমি